নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ? সকলোৰে খবৰ ভাল চাগে। আজি এটা নতুন খবৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আজি দিব ওলাইছোঁ আপোনালোকক এটা ভাল খবৰ, যিটো PM কিষাণ আঁচনিলৈ আহিছে ভাল খবৰ। তো লাখ লাখ কৃষকে যিটো লাভ কৰিব এবাৰ 19 নম্বৰ কিস্তি। তো 19 নম্বৰ কিস্তি আপুনি পাবলৈ কি কৰিব লাগিব? তো 18 নং কিস্তি আপুনি পালেনে? যদি 18 নং কিস্তি পোৱা নাই, আপুনি 19 নম্বৰ কিস্তি লাভ কৰিবনে? তো সকলো সবিশেষ আজি এই ভিডিঅ'ত জনাম। তো গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুডলাক আছাম। আপুনি বাৰু লাভ কৰা নাই নেকি 18 নং কিস্তি? যদি আপুনি 18 নং কিস্তি লাভ কৰা নাই, তেনেহ'লে আপুনি কেনেকৈ লাভ কৰিব 18 নং কিস্তিৰ ধন? তো আজি এই ভিডিঅ'ত আপোনালোকক যিটো সম্পূৰ্ণভাৱে জনাব গৈছোঁ, কোনো এই ভিডিঅ'টো আপোনালোকৰ বাবে যিটো ইম্পৰ্টেণ্ট, ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব। তো প্ৰথম কথাটো হ'ল কি, বহুত কৃষকৰ এতিয়াও যিহেতু হোৱা নাই KYCৰ কাম। যদি আপুনি KYC কৰিব পৰা নাই, আপোনালোকে যিটো 3টা মাধ্যমেৰে কৰিব পাৰিব সহজ উপায়েৰে KYCৰ কাম। যদি আপুনি KYCৰ কাম নকৰে, তেনেহ'লে আপুনি যিহেতু 19 নম্বৰ কিস্তি যিহেতু আহি আছে, তো 19 নম্বৰ কিস্তি আপুনি লাভ নকৰে। তো 19 নম্বৰ কিস্তি আপুনি লাভ কৰিবলৈ হ'লে এই 3টা কাম আপুনি কৰক। 3টা কাম আপোনালোকৰ একেবাৰে সহজ উপায়। আপুনি ধৰক, আপুনি নিজে কৰিব পৰা নাই, মোবাইলত যিহেতু আপোনাৰ এপত যিটো PM কিষাণ এপ যিটো আছে, PM কিষাণ এপত গৈ আপুনি কৰিব পাৰে। যদি আপুনি তাত কৰিব পৰা নাই, আপুনি CSC চেণ্টাৰৰ দ্বাৰাও কৰিব পাৰে। আৰু যিহেতু আপোনালোকক ফিংগাৰপ্ৰিণ্ট, মানে আপোনালোকৰ যিটো ইয়াত কৈছে যে আপুনি ফেচ এথেণ্টিকেশ্যন, মানে আপোনালোকৰ চেহেৰা দেখুৱাই যিটো আপুনি KYC কৰিব পাৰে। তো ইয়াত আপোনালোকে চাব পাৰে, যিটো মই স্ক্ৰীনত ইয়াত দেখুৱাব খুজিছোঁ, ইয়াত যিটো অপশ্যন দিয়া হৈছে আপোনাৰ নো OTP আৰু আপোনালোকৰ যিটো PM কিষাণ মোবাইল এপ, আপোনালোকে এটা মোবাইল এপ আপুনি ডাউনলোড কৰিব। সেই মোবাইল এপটোত আপুনি অতি সহজে কৰিব পাৰিব। তো মোবাইল এপটো হৈছে আপোনাৰ PM কিষাণ মোবাইল এপ। আপুনি প্লে ষ্ট'ৰত পাই যাব। প্লে ষ্ট'ৰত আপুনি ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত ইয়াত আপোনালোকে অপশ্যন দেখিবলৈ পাব নো OTP। তো নো OTP, নো ফিংগাৰপ্ৰিণ্ট ৰিকুৱাৰ্ড। তো আপোনালোকৰ পৰা যিহেতু কোনো ধৰণৰ OTP লোৱা নহয়, ইয়াত আপোনালোকৰ ফিংগাৰপ্ৰিণ্টটো লোৱা নহয়। জাষ্ট আপোনালোকে এটা চেলফি দিলে হ'ল। সেই চেলফিটো দিয়াৰ পিছত আপোনাৰ KYC সম্পূৰ্ণ হৈ যায়। কিন্তু আপোনালোকে সেই এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব, মোবাইল এপ্লিকেশ্যনটো, মানে আপোনাৰ PM কিষাণ যিটো মোবাইল এপ্লিকেশ্যন আছে, সেই এপটো ডাউনলোড কৰিলেহে আপুনি এই KYCটো আপুনি কৰিব পাৰিব। আৰু ইয়াত আপোনালোকক আৰু এটা কথা ক'ব খুজিছোঁ, যিহেতু আপোনালোকক ক'ব খুজিছোঁ যে PM কিষাণৰ যদি আপুনি কিস্তি লাভ কৰিম বুলি ভাবে, অগ্ৰিম কিস্তি হে পানা তো KYC জৰুৰ কাৰণে, যিহেতু আপোনালোকক KYC জৰুৰ কৰিব কৈছে। তো 3টা মাধ্যমেৰে আপুনি KYC কৰিব পাৰে। আপুনি CSC চেণ্টাৰত গৈ কৰিব পাৰে, নাইবা আপুনি PM কিষাণ মোবাইল এপত গৈ কৰিব পাৰে, নাইবা আপুনি ফেচ এথেণ্টিকেশ্যনৰ জৰিয়তে, মানে আপোনাৰ চেলফি দেখুৱায়। তো এই 3টা মাধ্যম আপোনালোকক যিটো PM কিষাণ ফালৰ পৰা দিয়া হৈছে। আৰু যদি আপুনি KYC কৰিব পৰা নাই, আজি আপুনি সম্পূৰ্ণ কৰক, কিয়নো KYC নকৰিলে কিন্তু আপুনি লাভ নকৰে অগ্ৰিম কিস্তি, মানে আপুনি 19 নম্বৰ কিস্তি। তো 19 নম্বৰ কিস্তি যিহেতু আপোনালোকক সোনকালে দিয়া হ'ব, মাথো আপোনালোকক যিটো কৰিব দিয়া হৈছে KYCৰ কাম। তো আপোনালোকে KYC কৰিছেনে নাই? তো যিসকল কৃষকে 18 নং কিস্তি লাভ কৰা নাই, সেই কৃষকসকলে এতিয়াও KYCৰ কাম কৰা নাই। তো বহুতো কৃষকৰ KYCৰ কাম সম্পূৰ্ণ এতিয়াও হোৱা নাই। যিসকলৰ হোৱা নাই, আপোনালোকে অতি সোনকালে কৰক। আপোনালোকে CSC চেণ্টাৰত যাওক। যদি আপুনি নিজে কৰিব নোৱাৰে, আপুনি CSC চেণ্টাৰত গৈও কৰিব পাৰে। CSC চেণ্টাৰত আপোনাৰ যিটো বেনিফিচিয়াৰী নম্বৰ আছে, সেই বেনিফিচিয়াৰী নম্বৰটো আপুনি লগত লৈ যাব। আৰু আপোনালোকৰ যিটো মোবাইল যিটো ৰেজিষ্টাৰ নম্বৰ আছে, সেই নম্বৰটো আপোনালোকক লাগিব। তো আপোনালোকক লাগিব এই কাৰণত যে আপোনাৰ যিটো বেনিফিচিয়াৰী নম্বৰ আছে, সেই নম্বৰটো দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো আপুনি ফাইল কৰিব লাগিব। আৰু OTPটো ফাইল কৰাৰ পিছতহে আপোনাৰ যিহেতু ষ্টেটাছটো আছে, সেই ষ্টেটাছটো আপুনি মানে চাব পাৰিব। ষ্টেটাছটো চোৱাৰ পিছত আপুনি গম পাব যে আপোনাৰ কি সমস্যা হৈ আছে। যদি আপোনাৰ লেণ্ড ছেডিং হোৱা নাই, বা আপোনাৰ যদি KYC হোৱা নাই, বা আপোনালোকৰ আধাৰ বা বেংক একাউণ্ট ছেডিং। তো এতিয়া কথাটো হৈছে কি, বহুতো কৃষকে যিহেতু এতিয়াও আধাৰ ছেডিং কৰা নাই। আপুনি বাৰু আধাৰ ছেডিং কৰিছেনে নাই? তো বেংক ছেডিং আপোনালোকৰ হৈছেনে নাই? যদি আপোনাৰ বেংক ছেডিং নহয়, তেনে ক্ষেত্ৰতো আপোনাৰ KYC যিটো আপোনাৰ কিস্তিটো ৰৈ যায়। তো সেইবাবে কৈছোঁ, আপোনালোকে বেংক ছেডিংটো কৰি লওক। বেংক ছেডিংটো কৰাৰ পিছত আপোনালোকৰ প্ৰব্লেম নাহে। আপোনালোকৰ বেংক ছেডিং যদি ক্লিয়াৰ থাকে, তেনেহ'লে আপোনাৰ পইচা আপোনাক সোমাব, নিশ্চয় সোমাব। কিন্তু আপোনালোকৰ বেংক ছেডিংটো আপুনি কৰিব লাগিব। তো বেংক ছেডিং আপুনি কেনেকৈ চেক কৰিব? বেংক ছেডিং আপুনি অতি সহজতে চেক কৰিব পাৰিব। আপোনাৰ মোবাইলতে আপুনি চেক কৰিব পাৰিব। আপুনি মোবাইলত UADAI আপোনালোকে .gov.in আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত আপুনি আধাৰ ৱেবছাইটত যাব পাৰিব। আধাৰ ৱেবছাইটত গৈ আপুনি তাত এটা আপোনালোকৰ যিটো আপোনাৰ আধাৰ নম্বৰটো দিব লাগিব। লগইনত যাব। লগইনত যোৱাৰ পিছত আপোনাৰ যিটো আধাৰ নম্বৰ আছে, সেই আধাৰ নম্বৰটো দিয়াৰ পিছত আপুনি এটা OTP দিব লাগিব। তাত যিটো কেপচাৰটো দিব, কেপচাৰ দিয়াৰ পিছত আপোনাৰ মোবাইল যিটো আধাৰত লিংক থাকিব, সেই নম্বৰটোত এটা OTP যাব। সেই OTPটো আপুনি যেতিয়া ফাইল কৰি দিব, তেতিয়া আপোনাৰ যিটো একাউণ্ট আছে, সেই আধাৰৰ যিটো ৱেবছাইট আছে, সেই ৱেবছাইট আপোনাৰ প্ৰফাইলটো আপোনাৰ খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে যিটো তাত অপশ্যন এটা পাই যাব, লাষ্টৰ শেষত যিটো বেংক ছেডিং বুলি অপশ্যন এটা পাব। তো সেই বেংক ছেডিংটোত যোৱাৰ পিছত আপুনি চাব পাৰিব যে আপোনাৰ একাউণ্টটো বেংক ছেডিং হৈ আছে নে নাই আধাৰৰ লগত। তো সেইখিনিয়ে হৈছে আপোনাৰ মূল কাম। তো PM কিষাণৰ বহুতো কৃষকৰ এই কামখিনি
নকৰে তো সেইভাবে যেটো PM কিষাণৰ কিস্তিৰ পৰা যেটো বঞ্চিত হ'ব লগা হয় তো আপোনালোকক যেটো ক'ব খুজিছো যদি আপুনি অগ্ৰিম কিস্তি লাভ কৰিব বিচাৰিছে যদি 19 নম্বৰ কিস্তি লাভ কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকে এই কামখিনি আপোনালোকে সোনকালে কৰক KYC হওক বা আপোনালোকৰ আধাৰ বেংক একাউণ্ট সেটিং তো এই কামখিনি আপোনালোকৰ মূল কাম আৰু এই কামখিনি কৰিলেহে আপুনি লাভ কৰিব PM কিষাণ আঁচনিৰ ধন তো বহুতো কৃষকৰ যেহেতু দেখি শুনিব পোৱা মতে যেটো বহুতো কৃষকৰ নাম যেটো কৰ্তন কৰা হৈছে তো আপোনাৰ নামটো আছে নে নাই আপুনি চেক কৰক এবাৰ আপুনি বেনিফিচিয়াৰী লিষ্টত গৈ আপুনি চেক কৰিব পাৰে PM কিষাণ ৱেবসাইটত গৈ আপোনালোকে সাৰ্চ কৰি দিব pmkisan.gov.in সাৰ্চ কৰাৰ পিছত তাত আপোনালোকে বেনিফিচিয়াৰী লিষ্ট বুলি এটা অপচন পাব তো বেনিফিচিয়াৰী লিষ্টত গৈ আপোনাৰ নামটো আছে নে আপুনি চাই ল'ব যদি নামটো না আছে তেনেহলে আপোনাৰ যেটো নামটো কৰ্তন হোৱা নাই বা আপোনালোকে KYC দিলে হৈ যাব তো আপোনালোক এখিনে জনাব বিচাৰিছো PM কিষাণৰ যেটো 19 নম্বৰ কিস্তি আহি আছে আপোনালোকৰ অতি সোনকালে যেটো 19 নম্বৰ কিস্তি আপুনি লাভ কৰিব পাৰিব তো তাৰ আগতে এই কামখিনি আপুনি কৰি লওক যদি কৰা নাই তো আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজিৰ আপোনালোকক দিবলগীয়া ইম্পৰ্টেন্ট আপডেট যেটো PM কিষাণৰ এখিনি আছিল তো ভিডিওটো চাই কেনেকুৱা পালে জনাব ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় অসম